ডিপাৰ্টমেণ্ট এলোকেশ্যন চেক কৰিবলৈ এনেকৈ আপুনি গুগলত গৈ পেলাই sevaonline.org এইটো টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনাৰ এই ইণ্টাৰফেচটো অ'পেন হৈ যাব আপোনাৰ আগত, ঠিক আছে। চ' যেতিয়া এই ইণ্টাৰফেচটো আপোনাৰ আগত অ'পেন হ'ব তেতিয়া আপুনি কি দেখা পাব, মই আপোনাক লাইভ দেখাই আছোঁ, ঠিক আছে। চ' অলপ লোড ল'ব, এইটো লোড লোৱাৰ লগে লগে এই ইণ্টাৰফেচটো অ'পেন হৈ যাব। অ'কে, অ'পেন হোৱাৰ লগে লগে আপোনাৰ আগত এনেকুৱা ইণ্টাৰফেচ আপুনি দেখা পাব। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পিছত অলপ আপুনি তলত কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাই আছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট। চ' ইয়াত আহি পেলাই আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি যদি গ্ৰেড 3 পোষ্টত চিলেক্ট হৈছে তেনেহ'লে ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিপাৰ্টমেণ্ট এলোকেশ্যন বুলি আহি যাব। চ' ইয়াত আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন নম্বৰ প্লাছ ডেট অফ বাৰ্থ মাৰাৰ লগে লগে আপুনি নিজৰ ডিপাৰ্টমেণ্ট এলোকেশ্যনটো চেক কৰিব পাৰিব, কোনটো ডিপাৰ্টমেণ্টত আপুনি পাইছে। ইয়াত আপুনি দেখা পাই আছে ন'টিছ ৰিগাৰ্ডিং এলটমেণ্ট অফ ডিপাৰ্টমেণ্ট। চ' 12টা বজাত অলপ পিছতে আপোনাৰ এই চেক কৰিবলৈ আপুনি পাৰিব, ঠিক আছে। ত' মই আপোনাক দেখাই দিওঁ কোনটোত। এইটোত ক্লিক কৰিব গ্ৰেড 4ৰ কাৰণে আৰু এইটোত ক্লিক কৰিব গ্ৰেড 3ৰ কাৰণে, ঠিক আছে। চ' সেইটোৱে আছিলে আপডেট আপোনাৰ কাৰণে। আশা কৰোঁ সকলোৱে নিজৰ ডিপাৰ্টমেণ্ট এলোকেশ্যন 12টাৰ পিছত চেক কৰিব আৰু জনাব মোক কোন কোন ডিপাৰ্টমেণ্টত আপুনি চাকৰি পাইছে। চ' আশা কৰোঁ সকলোৱে ভালে লাগিলে ভিডিঅ' চাই পেলাই। ভাল লাগিলে যদি ভিডিঅ' লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় হিন্দ, জয় ভাৰত।